Hello students, welcome to Sarabat Chala. আজি তোমালোকৰ ক্লাছ 9 মেথছৰ অনুশীলনী 30.3 গুটিখিনি প্ৰবলেম আজি এটো ক্লাছত কৰাম। গতিকে তোমালোকে ক্লাছটো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে এটেন্ড কৰা। প্ৰথমে অনুশীলনীৰ প্ৰবলেমখিনি কৰাৰ আগতে আমি কেইটামান সূত্ৰ আমি জানিব লাগিব। সেই সূত্ৰখিনি মই তোমালোকক ধুনীয়াকৈ বুজাই দিছো যে আমি শংকুৰ বিষয়ে জানিব লাগিব। হয় নহয়? কাৰণ যেহেতু তোমালোকৰ 13.3 ৰ আগত আমাক কি আছে শংকুৰ সূত্ৰখিনি দিয়া আছে। গতিকে আমি শংকুৰ বিষয়ে আলোচনা কৰি লওঁ। চোৱা, সূত্ৰখিনি নাজানিলে তোমালোকে 13.3 ৰ অংকখিনি কৰিব নোৱাৰিবা। গতিকে ফাৰ্ষ্ট মই তোমালোকক সূত্ৰ কেইটামান দেখুৱাই দিওঁ। ফাৰ্ষ্ট আমি শিকিম যে শংকুৰ বিষয়ে। 13.3 ৰ আগতে আমি ফাৰ্ষ্ট শিকিম শংকু। শংকু মানে তোমালোকে এই আইচক্ৰীম যে খোৱা সেইটো আকাৰত থাকে, হয় নহয়? শংকু এইটো। এতিয়া শংকু এটাৰ এইটো এটা ওপৰত এটা কি আছে বৃত্ত, হয় নহয়? বৃত্ত আকাৰৰ আছে। গতিকে বৃত্তৰ ব্যাসৰ আধা কি ব্যাসাৰ্ধ, হয় নহয়? গতিকে ব্যাসাৰ্ধ এইটো হ'ল r, এইখিনি অংশ। ঠিক আছে? ইয়াৰ পিছত এনেকে আমি যদি এইটো এনেকে সংযোগ কৰি দিওঁ, এইটো হৈ যাব আমাৰ যে h, এই অংশখিনি আমাৰ হৈ যাব কি h, আৰু ইফালে যিটো এইটো বেকামূৰীয়া হেৰি আছে এইটো হ'ব আমাৰ l। হ'ল, ইয়াতে আমাৰ r মানে হ'ল ব্যাসাৰ্ধ, h মানে হ'ল উচ্চতা, আৰু l মানে হ'ল নতি উচ্চতা, হ'ল। এই তিনিটা আমি এটা শংকুত পাইছো। ঠিক আছে? এতিয়া আমি ফাৰ্ষ্ট শংকু এটাৰ বক্ৰ পৃষ্ঠকালীৰ সূত্ৰ শিকিম, মানে এইখিনি অংশ বৃত্তটোক বাদ দি। এক নম্বৰ আমি শিকিম যে শংকু এটাৰ ফৰ্মুলা শ্বীটখিনি ভালদৰে মনত ৰাখিবা। শংকু এটাৰ বক্ৰ পৃষ্ঠৰ কালিৰ সূত্ৰ হ'ল যে পাই r l। হ'ল। তাৰপিছত নেক্সট 2 নম্বৰ, শংকু এটাৰ মুঠ পৃষ্ঠকালি আমি এতিয়া শিকিম। শংকু এটাৰ মুঠ পৃষ্ঠকালি, এইটো আমি শিকিছিলো অকল এইটোৰ কাৰণে। এতিয়া আমি কি কৰিম, বৃত্তৰ কালি এটা এড কৰি দিম, হয় নে নহয়? ফাৰ্ষ্ট আমি পাই আৰ এলটো লিখিম যে পাই আৰ এল প্লাছ বৃত্তৰ কালি কি পাই আৰ স্কোৱাৰ, এইটো এড হৈছে আমাৰ ইয়াতে, হয় নে নহয়? গতিকে দুয়োটাৰ পৰা আমি কি কমন ল'ব পাৰিম, এই দুয়োটাৰ পৰা আমি পাই আৰ এটা কমন ল'ব পাৰিম। পাই আৰ কমন ল'লে এল প্লাছ আৰ হ'ব। হ'ল, এই দুটা আমি শংকুৰ বিষয়ে পঢ়িলো। ঠিক আছে, বুজি পাইছে? গতিকে এটা শংকুৰ বক্ৰ পৃষ্ঠৰ কালি পাই আৰ এল আৰু শংকু এটাৰ মুঠ পৃষ্ঠকালি কি যে পাই আৰ এল প্লাছ পাই আৰ স্কোৱাৰ। হ'ল। অকে, এতিয়া আমি নেক্সট আৰু এটা বস্তু শিকিম। তোমালোকে 90 ডিগ্ৰীৰ যিটো ত্ৰিভুজ আছে সেই ত্ৰিভুজৰ পৰা তোমালোকে পাইথাগোৰাছৰ সূত্ৰ নিশ্চয় শিকিছিলা, হয় নে নহয়? পাইথাগোৰাছৰ সূত্ৰ মতে এইটো কি আছিল, h, এইটো যদি থাকে h, তাৰপিছত এইটো ভূমি, এইটো p, হয় নহয়? পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি পাইছিলো যে অতিভুজ অৰ্থাৎ h স্কোৱাৰ ইকুৱেল টু এইটো কি বেজ মানে ভূমি স্কোয়াৰ প্লাছ পেৰাবোলা অৰ্থাৎ পি স্কোয়াৰ, হয় নহয়? এই বস্তুটো আমি পাইছিলো h স্কোয়াৰ ইকুৱেল টু বি স্কোয়াৰ প্লাছ পি স্কোয়াৰ। এই সূত্ৰটো ব্যৱহাৰ কৰি আমি ইয়াতে কেইটামান বস্তু শিকিম। চোৱা, আমি ফাৰ্ষ্ট শিকিম নতি উচ্চতা অৰ্থাৎ কি এল, হয় নহয়? এল মানে নতি উচ্চতা ইয়াতে পাইছিলো। এতিয়া আমি এল কেনেকে উলিয়াম চোৱা, এই শংকুটো যদি মই কি কৰো, এনেকে উল্টাকে যদি মই এনেকে আঁকো, হা, এনেকে উল্টাকে আঁকিছো, উল্টাকে আঁকাৰ লগে লগে এইখিনি অংশ আমাৰ হৈ যাব r, এইটো h আৰু এইটো l, হয় নহয়? এতিয়া চোৱা, এইটো এটা ত্ৰিভুজৰ আকাৰ লৈছে, হয় নহয়? এইটো এটা ত্ৰিভুজৰ আকাৰ লৈছে। ত্ৰিভুজৰ আকাৰ লোৱাৰ লগে লগে ইয়াতে কি হব, ত্ৰিভুজৰ আকাৰ লোৱাৰ লগে লগে এই অতিভুজৰ লগত যদি আমি এইটো ৰিজাই চাওঁ যে 90 ডিগ্ৰী বিপৰীত কোণটো লৈছিলো, হয় নহয়? ইয়াতে চোৱা 90 ডিগ্ৰী বিপৰীত কোণটো এল, গতিকে এল স্কোয়াৰ হ'ব, হয় নহয়? এলটো আমি ইয়াতে ধৰি লৈছো যে এইচৰ ঠাইত এল স্কোয়াৰ ইকুৱেল টু কি হ'ব, বি স্কোয়াৰ প্লাছ এইচ স্কোয়াৰ। ইয়াতে এইচৰ ঠাইত এইচ আছে, তাৰপিছত বিৰ ঠাইত কি হ'ব খালি আৰ স্কোয়াৰ, অৰ্থাৎ কি হ'ব এল স্কোয়াৰ ইকুৱেল টু আৰ স্কোয়াৰ প্লাছ এইচ স্কোয়াৰ। হ'ল, বুজি পাইছে? অৰ্থাৎ আমি ইয়াৰ পৰা কি ক'ব পাৰো যে এল ইকুৱেল টু এলৰ যদি স্কোয়াৰটো মই উঠাই দিওঁ, সিফালে গৈ কি হ'ব ৰুট অভাৰ আৰ স্কোয়াৰ প্লাছ এইচ স্কোয়াৰ। বুজি পাইছা নাই? এইটো নতি উচ্চতাৰ ক্ষেত্ৰত। ঠিক সেইদৰে আমি ভূমিৰ ক্ষেত্ৰতো ওলাব পাৰো, হয় নে নহয়? অৰ্থাৎ ভূমি ব্যাসাৰ্ধ, চোৱা যে ভূমি ব্যাসাৰ্ধ অৰ্থাৎ আৰ, হয় নহয়? আৰৰ ক্ষেত্ৰত আমি কেনেকে কৰিব পাৰো, এইটো চোৱা, যিহেতু আছিলে এল স্কোয়াৰ ইকুৱেল টু আৰ স্কোয়াৰ প্লাছ এইচ স্কোয়াৰ, হয় নে নহয়? গতিকে আমি
যদি এই অংশটো যদি ইফালে লৈ আনো কি হ'ব r স্কয়াৰ প্লাছ h স্কয়াৰ ইকুৱেল টু l স্কয়াৰ কথা একেটাই হয় নে নহয় ইফালে মই কি কৰিম যে r স্কয়াৰ ৰাখি দিম যেহেতু আমি r ৰ মান উলিয়াম ইফালে প্লাছৰ h ইফালে গৈ কি হ'ব মাইনাছৰ h স্কয়াৰ হ'ব তাৰপিছত আমি স্কয়াৰ উঠাই দিম অৰ্থাৎ ইফালে গৈ ৰুট ওভাৰ হৈ যাব l স্কয়াৰ মাইনাছ h স্কয়াৰ বুজি পাইছা এইটো ভূমি ব্যাসাৰ্ধৰ ক্ষেত্ৰত এতিয়া আৰু এটা কি আছে নতি উচ্চতা গ'ল এতিয়া উচ্চতা আছে হয় নে নহয় নেক্সট হ'ব কি উচ্চতা উচ্চতা অৰ্থাৎ h উচ্চতা অৰ্থাৎ h ৰ ক্ষেত্ৰত আমি ঠিক একেদৰে কৰিম হয় নে নহয় ফাৰ্স্ট মই কি কৈছিলো l স্কয়াৰ ইকুৱেল টু r স্কয়াৰ প্লাছ h স্কয়াৰ গতিকে আকৌ ইফালে আনিম যে r স্কয়াৰ প্লাছ h স্কয়াৰ ইকুৱেল টু l স্কয়াৰ তাৰপিছত কি হ'ব যে h স্কয়াৰ ইকুৱেল টু l স্কয়াৰ মাইনাছ r স্কয়াৰ h টো ৰাখি দিছো ইফালে যেহেতু আমি উচ্চতা উলিয়াই আছো হয় নে নহয় h ইকুৱেল টু কি হ'ব ৰুট ওভাৰ l স্কয়াৰ মাইনাছ r স্কয়াৰ অৰ্থাৎ আমি এই সূত্ৰটো জানিলে আমি গোটেইখিনি কৰিব পাৰিম এতিয়া আমি অনুশীলনীত যাওঁ এতিয়া চাবা অনুশীলনীৰ কোৱেশ্চনখিনি তোমালোকৰ কাৰণে একেবাৰে ইজি হৈ যাব এতিয়া চোৱা অনুশীলনী 13.3 প্ৰথম প্ৰবলেমটো সলভ কৰিম প্ৰথম কোৱেশ্চন আমাক কি দিছে যে এটা শংকৰ ভূমিৰ ব্যাস দিয়া আছে 10.5 সেন্টিমিটাৰ আৰু ইয়াৰ নতি উচ্চতা 10 সেন্টিমিটাৰ আমাক কৈছে শংকটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াব লাগে আমাক ব্যাস দিয়া আছে ব্যাসাৰ্ধ উলিয়াম ইয়াৰ পিছত উচ্চতা দিয়া আছে এতিয়া শংকু এটাৰ বক্ৰপৃষ্ঠৰ কালি তোমালোকক এইমাত্ৰ মই ফৰ্মুলা চিটত বুজাইছো এয়া চোৱা বুজাইছো যে শংকু এটাৰ বক্ৰপৃষ্ঠৰ কালি কি পাই আৰ এল গতিকে এই সূত্ৰটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিম এক নম্বৰ কুৱেশ্যনটোৰ এনসাৰ পাই যাম চোৱা আমাক যিখিনি দিয়া আছে আমি সেইখিনি ফাৰ্স্ট লিখি লওঁ যে দিয়া আছে শংকুৰ ভূমিৰ ব্যাস অৰ্থাৎ ডি হয় নে নহয় ডি কিমান দিয়া আছে 10.5 সেন্টিমিটাৰ হল ইয়াৰ পিছত এতিয়া আমি কি উলিয়াম যে এতেকে ব্যাসাৰ্ধ এতেকে শংকুটোৰ ব্যাসাৰ্ধ আমি উলিয়াম অৰ্থাৎ r ব্যাসৰ আধা ব্যাসাৰ্ধ হয় নে নহয় 10.5/2 হ'ব 10/5/2 সেন্টিমিটাৰ কি হ'ব যে 2 এইটো আমি কি কৰি দিম ব্যাসাৰ্ধ এনেকৈ ৰাখি থৈ দিম হল তাৰপিছত আমি কি কৰিম নতি উচ্চতা আমাক কি হৈছে নতি উচ্চতা যেহেতু দিয়া আছে নতি উচ্চতা কিমান দিয়া আছে নতি উচ্চতা অৰ্থাৎ এল আমাক কিমান দিয়া আছে 10 সেন্টিমিটাৰ হল এতিয়া আমি কি কৰিম শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি এতেকে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি কি হ'ব পাই আৰ এল হল এতিয়া আমি মানখিনি বহুৱাই যাম যে পাইৰ মান 22/7 ইনটু r ৰ মান কিমান 10.5/2 ইনটু l ৰ মান কিমান যে 10 হয় নহয় এতিয়া 2 22ক 11 বাৰ আৰু 7 10ক 1 বাৰ 7 × 7 8 9 10 3 বাকি আছে 3 × 35 হ'ব 7 5 × 35 অৰ্থাৎ কি হ'ব 1.5 হয়নে 11 ইনটু 1.5 আমি কি কৰিম পূৰণ কৰিম বা আমি কি কৰিব পাৰো 1.5 ৰ লগত 10 পূৰণ কৰিম চোৱা 15 ৰ লগত আমি 10 পূৰণ কৰিম 5 × 0 0 5 × 0 0 1 × 0 1 5 × 5 1 × 1 কিমান হ'ব 150 আৰু দশমিক 1 ঘৰ আগত আছে হয় নহয় দশমিক চোৱা কি হ'ব যে ইফালে 11 ইনটু সিফালে গৈ কি হ'ব 15 দশমিকৰ পিছত শূন্য ভ্যালু নাই গতিকে 11 ইনটু 15 পূৰণ কৰিলে আমি কি পাই যাম শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি 15 আৰু 11 1 5 × 5 1 1 × 1 1 5 × 5 1 1 × 1 5 6 1 কিমান হ'ব 165 সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ এইটো হৈ যাব আমাৰ এক নম্বৰ কুৱেশ্যনটোৰ সলিউশন যে আমাৰ শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি এতিয়া 2 নম্বৰ কুৱেশ্যনটো আমাক চোৱা কি দিছে যে এটা শংকুৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা মুঠ পৃষ্ঠকালি আমি উলিয়াব লাগে শংকু এটাৰ তাৰপিছত আমাক কৈছে যদি ইয়াৰ নতি উচ্চতা অৰ্থাৎ এল আমাক দিয়া আছে 21 মিটাৰ আৰু ভূমিৰ ব্যাস অৰ্থাৎ ডি আমাক দিয়া আছে 24 মিটাৰ এতিয়া শংকু এটাৰ মুঠ পৃষ্ঠকালি সূত্ৰ মই তোমালোকক অলৰেডি বুজাইছো এইমাত্ৰ এইটো চোৱা যে শংকু এটাৰ মুঠ পৃষ্ঠকালি সূত্ৰ কি পাই আৰ এল প্লাছ পাই আৰ স্কয়াৰ হয় নে নহয় এতিয়া আমাক কুৱেশ্যনটোত এল অৰ্থাৎ নতি উচ্চতা দিয়া আছে আমি পাইৰ মানো বহুৱাব পাৰিম 22/7 এতিয়া আমি জাস্ট কি উলিয়াব লাগে আৰ উলিয়াব লাগে ডি দিয়া আছে এতিয়া আমি আৰ উলিয়াম ব্যাস আমাক দিয়া আছে 24 মিটাৰ
তেতিয়াহ'লে ব্যাসাৰ্ধ অৰ্থাৎ r হৈ যাব আমাৰ 12 মিটাৰ, হয় নে নহয়? গতিকে শংকুটোৰ মুঠ পৃষ্ঠকালি আমি অতি সহজে উলিয়াব পাৰিম। চোৱা, আমাক যিখিনি দিয়া আছে আমি সেইখিনি ফাৰ্ষ্ট পাতি লওঁ। যে দিয়া আছে শংকুটোৰ কি দিয়া আছে আমাক? যে নতি উচ্চতা অৰ্থাৎ L, নতি উচ্চতা অৰ্থাৎ L ৰ মান আমাক কিমান দিয়া আছে? 21 মিটাৰ। আৰু ভূমিৰ ব্যাস 24 মিটাৰ, হয় নে নহয়? ভূমিৰ ব্যাস অৰ্থাৎ ডি আমাক কিমান দিয়া আছে? 24 মিটাৰ, হয় নহয়? এতিয়া কি হ'ব? ব্যাসাৰ্ধ উলিয়াম। এতেকে ব্যাসাৰ্ধ অৰ্থাৎ r কেনেকৈ উলিয়াম? যে ব্যাসৰ আধা 24/2 হ'ব, হয় নে নহয়? অৰ্থাৎ কিমান হ'ব? যে 12 মিটাৰ হ'ল। এতিয়া আমি কি কৰিম? যে শংকুটোৰ মুঠ পৃষ্ঠকালি এতিয়া অতি সহজে উলিয়াব পাৰিম, হয় নে নহয়? এতেকে চোৱা, এতেকে শংকুটোৰ মুঠ পৃষ্ঠকালি, শংকুটোৰ মুঠ পৃষ্ঠকালি পাই r l প্লাছ পাই r স্কুৱাৰ, হয় নহয়? শংকুৰ এটাৰ মুঠ পৃষ্ঠকালি। এতিয়া এই দুয়োটাৰ পৰা আমি কি কমন ল'ব পাৰো? পাই r যদি মই কমন লওঁ, পাৰিম। কি হ'ব? ইয়াতে থাকিব l প্লাছ ইয়াতে কি থাকিব? r, হয় নে নহয়? ইয়াৰ পিছত আমি মানখিনি বহুৱাই দিম। চোৱা, পাইৰ মান 22/7, তাৰপিছত r ৰ মান আমি ইয়াতে কিমান পাইছো? 12। ইয়াৰ পিছত ব্ৰেকেটৰ ভিতৰত আছে l প্লাছ r, l মানে কিমান? 21 প্লাছ r, r ৰ মান কিমান? 12 হ'ল। ইয়াৰ পিছত নেক্সট চোৱা, এতিয়া আমি 22/7 ইনটু 12, তাৰপিছত ইনটু, এতিয়া ব্ৰেকেটৰ দুয়োটা যোগ কৰিম। যে 21 আৰু 12, 2 একে 3, 2 একে 3, অৰ্থাৎ কিমান হ'ব? 33 হ'ল। ইয়াৰ পিছত চোৱা, আমি তলৰ 7টো এনেকে ৰাখি দিম আৰু ওপৰত 22 ইনটু 12 ইনটু 33 আমি পূৰণ কৰিম। ফাৰ্ষ্ট আমি 22 ইনটু 12 কৰোঁ। 2 দুগুণ 4, 2 দুগুণ 4, 1 দুগুণ 2, 1 দুগুণ 2, অৰ্থাৎ কিমান হ'ব? 264। এতিয়া 264 ৰ লগত আকৌ 33 পূৰণ কৰিম, হয় নে নহয়? 3 ইনটু 4, 4 3 গুণ 3 4 গুণ 12 2 7 1, 6 3 গুণ 18 1 19 7 1, 3 দুগুণ 6 1 7, 3 4 গুণ 12 2 7 1, 6 3 গুণ 18 1 19 7 1, 3 দুগুণ 6 1 7, 2 9 2 11 1 7 1, 9 1 10, 10 7 17 7 7 1 7 1 8, কিমান হ'ব? 8712, 8712, হয় নে নহয়? এতিয়া আমি 8712 কিহেৰে হৰণ কৰিম? যে 7ৰে হৰণ কৰিম। চোৱা, 8712 আমি 7ৰে হৰণ কৰিম। ইয়াতে কৰো, 8712 আমি 7ৰে হৰণ কৰিম। 8712, চোৱা, 7ৰে হৰণ কৰিলে ইয়াতে 7 8ক একবাৰ, 7 1 গুণে 7, 8ৰ পৰা 7 গ'লে 1, ইয়াৰ পিছত 7 নামি আহিব, হয় নে নহয়? তাৰপিছত কি হ'ব? 17ত কেইবাৰ যাব? 2 বাৰ, 7 দুগুণ 14 হ'ব, 15 16 17, 3 বাকী, 7ৰ পৰা 4 গ'লে 3, তাৰপিছত ইফালে 1 নামি আহিব, হয় নে নহয়? এতিয়া 31ত কেইবাৰ? 7 যে 4 বাৰ, 7 4 গুণ 28, হয় নে নহয়? 7 4 গুণ 28, তাৰপিছত বাকী থাকিব কিমান? 3, 11ৰ পৰা 8 গ'লে 3, তাৰপিছত আকৌ কি কৰিম? 2 নমাই আনিম। 2 নমাই আনিলে আকৌ কেইবাৰ যাব? 4 বাৰ যাব, 4 বাৰ দিলে কিমান হ'ব? 28, 7 4 গুণ 28, আকৌ কিমান হ'ব? 3 টাইমছ, হয় নে নহয়? এতিয়া 32ৰ পৰা 28 গ'লে কিমান? 4, এতিয়া আৰু নাযায়। এতিয়া আমি কি কৰিম? ইয়াতে দশমিক এটা দিম আৰু ইয়াতে শূন্য, হয়নে? এতিয়া শূন্য দিয়াৰ লগে লগে 7 40ত কেইবাৰ? 5 বাৰ যাব, 7 5 গুণ 35, তাৰপিছত 10ৰ পৰা 5 গ'লে 5, আকৌ কি কৰিম? এটা শূন্য বহাম, শূন্য বহালে আকৌ কেইবাৰ যাব? আকৌ 7 7 বাৰ যাব 50ত, 7 7 গুণ 49, হয় নহয়? কিমান বাকী হ'ব? 1 থাকিব। এতিয়া আমি নিদিওঁ, কাৰণ দশমিকৰ পিছত 2 ঘৰ আহি গৈছে, হয় নহয়? গতিকে আমাৰ এনচাৰটো কিমান আহি যাব? যে 12,444.57 বৰ্গ মিটাৰ। এইটো হৈ যাব আমাৰ শংকুটোৰ মুঠ পৃষ্ঠকালি। 2 নম্বৰ কুৱেশ্যনটোৰ সলিউশ্যন। বুজি পাইছা? এতিয়া 3 নম্বৰ কুৱেশ্যন চোৱা। 3 নম্বৰ কুৱেশ্যন আমাক কি দিছে? যে এটা শংকুৰ বক্ৰ পৃষ্ঠকালি 308 বৰ্গ চেণ্টিমিটাৰ আৰু ইয়াৰ নতি উচ্চতা 14 চেণ্টিমিটাৰ। শংকুটোৰ ভূমি ব্যাসাৰ্ধ আমাক উলিয়াব লাগে
আমাক যেহেতু বক্ৰপৃষ্ঠৰ কালি দিয়া আছে 308 বৰ্গ সেন্টিমিটাৰ, আমি কি কৰিম এক নম্বৰ ভূমিৰ ব্যাসাৰ্ধ কেনেকৈ উলিয়াম, ভূমিৰ ব্যাসাৰ্ধ মানে r, আমি বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো ইয়াতে বহাই দিম ইফালে যে পাই r l, ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম r ৰ মান মানে কি ভূমিৰ ব্যাসাৰ্ধ ওলাই ল'ব পাৰিম। তাৰপিছত নেক্সট আমি মুঠ পৃষ্ঠকালি সূত্ৰটো ব্যৱহাৰ কৰি আমি মুঠ পৃষ্ঠকালিটো পাই যাম। চাইছানে কিমান ইজি। গতিকে আমি 3 নম্বৰৰ সলিউশনটো কৰো। চোৱা আমাক যিখিনি দিয়া আছে আমি সেইখিনি লিখো। দিয়া আছে শংকুটোৰ বক্ৰপৃষ্ঠকালি, বা আমি নতি উচ্চতাটো ফাৰ্ষ্ট লিখো। নতি উচ্চতা আমাক কিমান দিয়া আছে, নতি উচ্চতা অৰ্থাৎ এল, হয় নহয়। নতি উচ্চতা মানে কি এল কিমান দিয়া আছে 14 সেন্টিমিটাৰ হ'ল। তাৰপিছত আমাক কি দিছে যে বক্ৰ পৃষ্ঠকালি আমাক দিয়া আছে। আমি ফাৰ্ষ্ট এক নম্বৰটো সলিউশন কৰিম যে ভূমিৰ ব্যাসাৰ্ধটো উলিয়াম। আমাক যেহেতু দিয়া আছে যে শংকুটোৰ বক্ৰপৃষ্ঠকালি কিমান দিয়া আছে 308 বৰ্গ সেন্টিমিটাৰ হ'ল। এতিয়া শংকু এটাৰ বক্ৰপৃষ্ঠকালি মই তোমালোকক এইমাত্ৰ শিকাইছো যে শংকু এটাৰ বক্ৰপৃষ্ঠকালি সূত্ৰ কি পাই r l। গতিকে আমি ইয়াতে বহাই দিম যে পাই r l ইকুৱেল টু কি 308 হ'ল। এতিয়া আমি ইয়াতে মান বহাই দিম, পাইৰ মান 22/7 ইনটু r, r ৰ মান আমি উলিয়াব লাগে। তাৰপিছত l কিমান দিয়া আছে 14, হয় নহয়, l ৰ মান দিয়া আছে 14 ইকুৱেল টু 308 হ'ল। এতিয়া 7 এ 14ক দুইবাৰ, এতিয়া 22 ইনটু 2 কিমান 44r, হয় নহয়, 44r ইকুৱেল টু 308 হ'ল। এতিয়া আমি r ৰ মান ইফালে ৰাখি দিম, যেহেতু 44 r ৰ লগত পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব, গতিকে তলত আহি যাব 44 হ'ল। এতিয়া আমি 2 কাটিলে 44ক কেইবাৰ যাব 22 বাৰ। তাৰপিছত 2 3ক একবাৰ, তাৰপিছত 1 বাকী আছে 1 আহি 10 হ'ব, 2 10ক 5 বাৰ, তাৰপিছত 2 8ক 4 বাৰ, 2 22ক 11 বাৰ, 2 15ক 7 বাৰ, 2 7 গুণ 14, 1 বাকী আছে 14 হ'ব, আকৌ 77, 11 77ক 7 বাৰ, অৰ্থাৎ আমি r ৰ মান কিমান পালো 7 পালো। এটাকে আমি এক নম্বৰটোৰ সলিউশন পাই গলো যে ভূমিৰ ব্যাসাৰ্ধ, এটাকে ভূমি ব্যাসাৰ্ধ r কিমান হ'ব 7 হৈ যাব, 7 সেন্টিমিটাৰ। এতিয়া আমি 3-2 কৰিম যে মুঠ পৃষ্ঠকালিটো উলিয়াম। 3-2 যে শংকুটোৰ মুঠ পৃষ্ঠকালি, শংকু এটাৰ মুঠ পৃষ্ঠকালি সূত্ৰ কি কৈছিলো যে পাই r ব্ৰেকেটৰ ভিতৰত আছিলে l প্লাছ r, হয় নে নহয়। গতিকে ইয়াতে আমি মানখিনি বহুৱাই দিম যে 22/7 ইনটু r, r ৰ মান আমি এইমাত্ৰ কিমান পাইছো 7, হয় নে নহয়। তাৰপিছত ভিতৰত কি আছে ব্ৰেকেটৰ ভিতৰত l প্লাছ r, l মানে কিমান আমি ওপৰত পাইছিলো 14, l মানে কিমান 14, গতিকে আমি 14 লিখিম প্লাছ r, r ৰ মান কিমান 7 হ'ল। এতিয়া এইটো 7 কটা গ'ল, বাকী থাকিল কিমান 22 ইনটু 14 আৰু 7 যোগ কৰিলে কিমান হ'ব চোৱা, 14 আৰু 7, 7 4 11, 1 7 1 1 2 কিমান হ'ব 21 বৰ্গ সেন্টিমিটাৰ হ'ল। অৰ্থাৎ কিমান হ'ব 22 আৰু 21, 2 1 গুণে 2, 2 2 গুণে 4, 2 1 গুণে 2, 2 2 গুণে 4, কিমান হ'ব 2 6 4, কিমান হ'ব 462 বৰ্গ সেন্টিমিটাৰ। গতিকে আমাৰ 3 নম্বৰ কুৱেশ্যনটোৰ সলিউশন হৈ গ'ল। এতিয়া 4 নম্বৰ কুৱেশ্যনটো আমাক চোৱা কি দিছে যে এটা শংকু আকৃতিৰ তম্বু 10 মিটাৰ ওখ আৰু ইয়াৰ 10 মিটাৰ ওখ মানে কি h আমাক দিয়া আছে উচ্চতা, আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ অৰ্থাৎ আমাক কি দিয়া আছে r দিয়া আছে, ব্যাসাৰ্ধ r দিয়া আছে কিমান 24 মিটাৰ। এতিয়া আমাক কৈছে তলৰ কথাকেইটা নিৰ্ণয় কৰা। তম্বুটোৰ নতি উচ্চতা অৰ্থাৎ আমাক এলৰ মান উলিয়াব দিছে। ইয়াৰ পিছত এলৰ মানটো আমি কেনেকে উলিয়াম তোমালোকক মই দেখুৱাইছিলো যে এলৰ মান কেনেকে উলিয়াব লাগে, মই দেখুৱাম। তাৰপিছত 2 নম্বৰ কৈছে প্ৰতি বৰ্গ মিটাৰত 70 টকাকৈ তম্বুটো নিৰ্মাণত ব্যৱহৃত কেনভাছ এবিধ বৰ ডাঠ কাপোৰৰ দাম। ফাৰ্ষ্ট আমি কি কৰিম, এলৰ মান উলিয়াই আমি শংকু আকৃতিৰ এইটো বক্ৰপৃষ্ঠকালি মুঠ উলিয়াই বক্ৰপৃষ্ঠকালিৰ লগত 72 কি কৰি দিম পূৰণ কৰি দিলে আমি কি পাই যাম কাপোৰৰ দাম পাই যাম, অৰ্থাৎ 4-2 হৈ যাব। এতিয়া
ফাৰ্ষ্ট 4ৰ একটো আমি কেনেকৈ কৰিম ফৰ্মুলা शीटটোত মই তোমালোকক দেখুৱাইছিলো যে যদি আমাক নতি উচ্চতা উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম যে L = √r² + h² এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি নতি উচ্চতা উলিয়াব পাৰিম হয় নহয় অৰ্থাৎ তুমি এই সূত্ৰটো জানিলে তুমি বাকিখিনি কৰিব পাৰিবা যে L² = r² + h² হল যিখিনি আমাক দিয়া আছে আমি সেইখিনি লিখিলো দিয়া আছে শংকু আকৃতিৰ তম্বুৰ দিয়া আছে শংকু আকৃতিৰ তম্বুটোৰ আমাক দিয়া আছে ফাৰ্ষ্ট উচ্চতা অর্থাৎ h এর মান আমাক কিমান দিয়া আছে 10 মিটার আৰু আমাক কি দিয়া আছে ব্যাসাৰ্ধ আমাক দিয়া আছে ব্যাসাৰ্ধ r কিমান দিয়া আছে 24 মিটাৰ হল আমি কি উলিয়াম এক নম্বৰ নতি উচ্চতা উলিয়াম যে নতি উচ্চতা গতিকে আমি 4ৰ একটো কৰিম যে নতি উচ্চতা হ'ব আমি জানো আমি এই সূত্ৰটো বহুৱাই দিম যে L = √r² + h²। আমি জানো L = √r² + h² হয় নে নহয় এতিয়া r মানে ইয়াতে কিমান 24 গতিকে 24 স্কয়াৰ প্লাস h²। h মানে কিমান ইয়াতে 10² হল তাৰপিছত নেক্সট চোৱা যে 24 আমি কি কৰিম দুইবাৰ পূৰণ কৰিম 24 * 24 হয় নে নহয় চোৱা 4 4 গুণ 16 6 7 1 4 2 গুণ 8 1 9 2 4 গুণ 8 2 2 গুণ 4 কিমান হ'ব 6 তাৰপিছত 9 8 17 7 7 1 4 1 5 কিমান হ'ব 576 প্লাস 10 * 10 কিমান হ'ব 100 হ'ব 100 হয় নহয় গতিকে কিমান ইয়াতে কিমান হ'ব 576 প্লাস 100 676 কিমান হ'ব 676 এতিয়া আমি বৰ্গমূল উলিয়াব লাগে যে 676 ৰ বৰ্গ সংখ্যা কি হ'ব 676 ৰ এইটো তোমালোকে নিয়মটো শিকি লোৱা যে 676 ফাৰ্ষ্টৰ পৰা এনেকে দুটা ল'বা ইয়াৰ পিছত এটা হয় নহয় এতিয়া আমি বৰ্গ কৰিম যে 2 ৰ বৰ্গ কি 2 2 গুণ 4 হ'ব 2 2 গুণ 4 এতিয়া 6 ৰ পৰা 4 গলে কিমান 2 আৰু ইয়াতে 7 আৰু ইয়াতে 6 তাৰপিছত নেক্সট স্টেপ কি হ'ব 2 2 কি হ'ব যোগ হ'ব 4 ইয়াতে এনেকুৱা এটা সংখ্যা ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে যে এই সংখ্যাটো এই দুটা সংখ্যা পূৰণ কৰিলে এইটো সমান হয় ইয়াতে যদি মই 6 বহাও ইয়াতে যদি মই 6 বহাও কিমান হ'ব 46 * 6 চোৱা কিমান হয় 6 6 গুণ 36 6 7 ৰ 3 6 3 6 4 গুণ 24 3 27 অৰ্থাৎ কিমান হৈ যাব 276 অৰ্থাৎ আমি এনসাৰটো কিমান পাইছো যে 26 অৰ্থাৎ 676 ৰ বৰ্গ সংখ্যা কি হ'ব 26 আমি যদি 26 দুইবাৰ পূৰণ কৰো মানে 676 পাম চোৱা 6 6 গুণ 36 6 7 ৰ 3 6 2 গুণ 12 3 15 15 6 2 গুণ 12 2 7 2 গুণ 4 1 5 কিমান হ'ব 6 5 2 7 5 1 6 চাইছেনে 676 ওলাইছে 26 মিটাৰ হল এতিয়া আমি নেক্সট 2 নম্বৰ কৰিম এতিয়া আমি 4 2টো কৰিম যে প্ৰতি বৰ্গ মিটাৰত 70 টকাকৈ তম্বুটো নিৰ্মাণত ব্যৱহৃত কেনভাছ এবিধ বৰ ডাঠ কাপোৰৰ দাম আমি ফাৰ্ষ্ট কি কৰিম যে শংকু যিটো আকৃতি আছে শংকু আকৃতিৰ তম্বুটোৰ বক্ৰপৃষ্ঠ কালি উলিয়াই ল'ম বক্ৰপৃষ্ঠৰ কালি পাই আৰ এল ব্যৱহাৰ কৰি আমি শংকুটোৰ কি কৰিম বক্ৰপৃষ্ঠৰ কালিটো উলিওৱাৰ পিছত আমি কি কৰিম সেই কালিটোৰ লগত 72 কি কৰি দিম পূৰণ কৰি দিম তেতিয়া আমি কি পাই যাম মুঠ কাপোৰৰ দাম পাই যাম গতিকে 4 2 চোৱা যে শংকু আকৃতিৰ তম্বুটোৰ বক্ৰপৃষ্ঠকালি শংকুৰ বক্ৰপৃষ্ঠকালি সূত্ৰ কি যে পাই আৰ এল হয় নহয় গতিকে পাইৰ মান হ'ল 22/7 ইনটু আৰ আৰৰ মান আমি অলৰেডি পাইছোৱে যে 24 হয় নহয় গতিকে 24 ইনটু এল এলৰ মান আমি এইমাত্ৰ পাইছো কি 26 গতিকে 26 হল গতিকে তলত হ'ব 7 আৰু ওপৰত 24 ইনটু 22 পূৰণ ইয়াৰ পিছত আকৌ 26 ৰ লগত পূৰণ কৰিম 4 2 গুণ 8 4 2 গুণ 8 2 2 গুণ 4 2 2 গুণ 4 8 8 4 12 2 7 1 4 1 5 5 2 8 ৰ লগত আকৌ 26 পূৰণ কৰিম 8 6 গুণ 48 8 7 4 6 2 গুণ 12 12 4 16 6 7 1 6 5 গুণ 30 1 31
2 8 গুণ 16 6 হাতৰ 1 2 গুণ 4 1 5 2 5 গুণ 10 8 6 6 12 2 হাতৰ 1 5 1 6 1 7 3 1 3 7 2 8 1 3 7 2 8 বৰ্গমিটাৰ। আমি শংকটোৰ বক্ৰপৃষ্ঠৰ শংককৃতি তম্বটোৰ বক্ৰপৃষ্ঠকালি উলিয়াই, গতিকে এতিয়া আমি লিখিম যে প্ৰতি বৰ্গমিটাৰত 70 টকাকৈ খৰচ হয়। এতেকে চোৱা যে যিহেতু প্ৰতি বৰ্গমিটাৰত খৰচ হয় 70 টকা, হয় নহয়? এতেকে এইটো আমি পাইছো যে পৃষ্ঠকালি, এতেকে 13728/7 মিটাৰৰ দাম কি হ'ব? এইটোৰ লগত 70টো পূৰণ কৰি দিম। 13728/7 × 70 হ'ল। এতিয়া 70 টকা, যিহেতু আমাক দাম কৈছে গতিকে কি টকা হ'ব। তাৰপিছত 7 70ক কেইবাৰ 10 বাৰ, হয় নহয়? এতিয়া আমি কি কৰিম? 13728ৰ লগত 10 এটা পূৰণ কৰি দিম। তেতিয়া আমি কি পাই যাম? মুঠ দাম বা টকা পাই যাম। কি হ'ব? এইটোৰ লগত জাষ্ট এটা শূন্য দি দিলে হৈ যাব, হয় নে নহয়? 132,780 টকা। লাগিলে তুমি পূৰণ কৰি চাব পাৰা যে 28 ডিভাইড বাই ইনটু 10, হয় নে নহয়? 0 8 গুণ 0 0 2 গুণ 0 0 7 গুণ 0 0 3 গুণ 0 1 0 গুণ 0 1 7 গুণ 8 1 2 গুণ 2 1 7 গুণ 7 1 3 গুণ 3 1 1 গুণ 1 0 8 2 7 3 1 কিমান হ'ল? 137,280 টকা হ'ল। এইটো হৈ যাব আমাৰ 4-2ৰ সলিউশন। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কৰিম। 5 নম্বৰ কুৱেশ্যন চোৱা আমাক কি দিছে যে 8 মিটাৰ উচ্চতা আৰু 6 মিটাৰ ভূমি ব্যাসাৰ্ধৰ শংকু আকৃতিৰ তম্বু এটা নিৰ্মাণ কৰিবলৈ 3 মিটাৰ বহল ত্ৰিপাল কিমান দীঘৰ প্ৰয়োজন হ'ব? ধৰি লোৱা যে দাঁতিবোৰ চিলাই কৰোঁতে আৰু কটা মেলা কৰোঁতে লোকচান হোৱা অতিৰিক্ত ত্ৰিপালৰ পৰিমাণ 20 চেণ্টিমিটাৰ। ইয়াতে আমাক পায়ৰ মান ধৰিব দিছে 3.14 বুলি। তো আমাক এই কুৱেশ্যনটো বুজিব হ'লে তুমি এটা বস্তু বুজিব লাগিব যে তোমালোকে যে আমি যে মিছল খাওঁ, এই মিছল খোৱা যিটো হেৰি আছে, এইটো আমাক কি এনেকুৱা শংকু আকৃতিৰকে মানুহজনে বনাই দিয়ে, হয় নে নহয়? তাতে ফাৰ্ষ্ট কি হয়, শংকু আকৃতিটো বনাইছে কিহৰ পৰা? যে এটা কাগজ থাকে এনেকুৱা, হয় নে নহয়? আয়তাকাৰ বা বৰ্গাকাৰৰ কি থাকে? এখন আয়তাকাৰৰ এখন কি থাকে? কাগজ থাকে। সেই কাগজক কি কৰে? এখন মিছল দিওঁতে এই বৰ্গ আকৃতিৰ কাগজটো শংকুলৈ পৰিৱৰ্তন কৰে, হয় নে নহয়? এই বস্তুটো বুজি ল'বা ইয়াতে। সেই একে কনচেপ্টে ইয়াতে ৰিজাইছে। প্ৰথমতে কৈছে 8 মিটাৰ উচ্চতাৰ আৰু 6 মিটাৰ ভূমি ব্যাসাৰ্ধৰ শংকু আকৃতিৰ। কৈছে যে 8 মিটাৰ উচ্চতা, হয় নে নহয়? 8 মিটাৰ উচ্চতাৰ, এইটো 8 মিটাৰ উচ্চতা আৰু 6 মিটাৰ ভূমি ব্যাসাৰ্ধ, এইটো কিমান? 6 মিটাৰ, হয় নে নহয়? 6 মিটাৰ ভূমি ব্যাসাৰ্ধৰ শংকু আকৃতিৰ তম্বু এটা নিৰ্মাণ কৰিব লাগে। কিহৰ পৰা? যে 3 মিটাৰ বহল ত্ৰিপালৰ কিমান প্ৰয়োজন হ'ব? ইয়াতে আমাৰ শংকু আকৃতিৰ যিটো হেৰি আছে, এইটো মুঠ বক্ৰপৃষ্ঠকালিটোৰ সমান কি হৈ যাব? আয়তাকাৰ। অৰ্থাৎ আমি শংকুটোৰ মুঠ বক্ৰপৃষ্ঠকালি উলিয়াব পাৰিলে আমি কি উলিয়াব পাৰিম? যে ত্ৰিপালখনৰ পৰিমাণ উলিয়াব পাৰিম। বুজি পাইছে? ফাৰ্ষ্ট আমাক কি আছে? শংকু আকৃতিৰ যিটো সেইটোত আছে আমাক কি দিয়া আছে? ব্যাসাৰ্ধ দিয়া আছে আৰু আমাক উচ্চতা দিয়া আছে। ইয়াৰ পৰা আমি কি উলিয়াম? ফাৰ্ষ্ট আমাৰ টাৰ্গেট হ'ব যে আমি ইয়াৰ পৰা এল উলিয়াম। যিহেতু ইয়াতে নতি উচ্চতা দিয়া নাই আমাক, গতিকে আমি এল উলিওৱাৰ পিছত আমি কি কৰিম? তম্বুটোৰ বক্ৰপৃষ্ঠকালি উলিয়াম, অৰ্থাৎ পাই আৰ এল, মানে শংকুৰ বক্ৰপৃষ্ঠকালিৰ সূত্ৰ ব্যৱহাৰ কৰি। ইয়াৰ পিছত আমি কি কৰিম? ত্ৰিপালৰ কালি আৰু বক্ৰপৃষ্ঠকালি, ত্ৰিপালৰ কালি আৰু তম্বুটোৰ বক্ৰপৃষ্ঠকালি সমান বুলি দেখুৱাম। তাৰ পৰা মই কি উলিয়াম? দিগ উলিয়াম। বুজি পাইছে? ইয়াৰ পিছত দিগ উলিয়াই মই কি কৰিম? লোকচান হোৱা ত্ৰিপালৰ পৰিমাণটোক 100ৰে হৰণ কৰাৰ পিছত প্ৰকৃত ত্ৰিপালৰ কালি মই কি কৰি দিম? যোগ কৰি দিম। আৰু যোগ কৰি দিয়াৰ লগে লগে আমাক যিটো উলিয়াব বিচাৰো ত্ৰিপালৰ পৰিমাণ আমি উলিয়াব পাৰিম, ত্ৰিপালৰ দিশটো আমি উলিয়াব পাৰিম। গতিকে যিখিনি আমাক দিয়া আছে আমি সেইখিনি লিখো। চোৱা যে দিয়া আছে শংকু আকৃতিৰ তম্বুটোৰ শংকু আকৃতিৰ তম্বুৰ আমাক কি দিয়া আছে? যে উচ্চতা অৰ্থাৎ এইচৰ মান আমাক কিমান দিয়া আছে? 8 মিটাৰ হ'ল। তাৰপিছত 6 মিটাৰ ভূমি ব্যাসাৰ্ধ অৰ্থাৎ আৰ কিমান দিয়া আছে? 6 মিটাৰ হ'ল। 6 মিটাৰ। এতিয়া আমি ফাৰ্ষ্ট কি উলিয়াম? যে ইয়াৰ পৰা এল উলিয়াম, হয় নে নহয়?
এতিয়া নতি উচ্চতা অৰ্থাৎ এল এলৰ মান আমি উলিয়াব লাগে হ'ল শংকু এটাৰ নতি উচ্চতা কেনেকৈ উলিয়াই মই তোমালোকক শিকাইছোৱেই যে এল ইকুৱেল টু ৰুট অভাৰ আৰ স্কোৱাৰ প্লাছ এইচ স্কোৱাৰ এইটো সূত্ৰ ব্যৱহাৰ কৰিম আমি জানো এল ইকুৱেল টু ৰুট অভাৰ আৰ স্কোৱাৰ প্লাছ এইচ স্কোৱাৰ হ'ল এতিয়া r ৰ মান ইয়াতে কিমান 6 গতিকে 6 স্কোৱাৰ প্লাছ h মানে 8 হ'ল 6 6 গুণ কিমান 36 প্লাছ 8 ইনটু 8 64 64 6 4 10 0 7 1 6 3 9 1 10 কিমান হ'ব 100 100 ৰ বৰ্গমূল মানে কিমান 10 10 ইনটু 10 মানে 100 হয় নে নহয় 10 মিটাৰ গতিকে এলৰ মান আমি এইখিনি অংশ অৰ্থাৎ এলৰ মান আমি কিমান পালো 10 মিটাৰ হ'ল এতিয়া আমি কি কৰিম তম্বুটোৰ বক্ৰ পৃষ্ঠকালি উলিয়াম এতেকে তম্বুটোৰ বক্ৰ পৃষ্ঠকালি হ'ব ইকুৱেল টু পাই আৰ এল যিহেতু শংকু এটাৰ বক্ৰ পৃষ্ঠকালিৰ সূত্ৰ কি যে পাই আৰ এল হয় নে নহয় এতিয়া আমি কি কৰিম ইয়াতে মানখিনি বহুৱাই দিম ইয়াতে আমাক এটা কথা কৈছিলে যে কুৱেশ্যনটোত পাইৰ মান 3.14 বুলি ধৰিব কৈছিল গতিকে পাইৰ ঠাইত কি ধৰিবা যে 3.14 ইনটু আৰ আৰ ৰ মান ইয়াতে কিমান 6 হয় নে নহয় 3.14 ইনটু 6 ইনটু এল এল ৰ মান এইমাত্ৰ উলিয়াইছো 10 হয় নে নহয় এইটো এল ৰ মান 10 সেইটো কাৰণে মই এল ৰ মানটো উলিয়াই লৈছো যেহেতু মই জানো ইয়াতে প্ৰয়োজন হ'ব ইনটু 10 হ'ল গতিকে 6 ইনটু 10 60 3.14 ইনটু 60 3.14 ৰ লগত 60 পূৰণ কৰিম 0 4 গুণ 0 0 1 গুণ 0 0 3 গুণ 0 6 4 গুণ 24 4 7 2 6 গুণ 6 2 8 6 3 গুণ 18 04881 দুই ঘৰ আগত দশমিক গতিকে ইয়াতে দশমিক হ'ব গতিকে কিমান হ'ব 188.4 সেন্টিমিটাৰ হ'ল সৰি সেন্টিমিটাৰ নহয় ইয়াতে মিটাৰ বৰ্গ মিটাৰ হ'ব বৰ্গ মিটাৰ কাৰণ যিহেতু গোটেইখিনি মিটাৰত আছে হয় নে নহয় এতিয়া চোৱা যিহেতু ত্ৰিপালখন আমাৰ কি আছিলে আয়তাকাৰ আছিলে হয় নে নহয় গতিকে আয়তৰ কালি সূত্ৰটো আমি ইয়াতে ব্যৱহাৰ কৰি দিম যে আয়তৰ কালি দিক পূৰণ প্ৰস্থ হ'ল ইফালে আমি আয়তৰ কালি আৰু সিফালে যিহেতু এই আয়তাকাৰ ত্ৰিপালখনৰ কালি আৰু এইটো যি তম্বুটোৰ আকৃতি সেম হ'ব হয় নে নহয় ত্ৰিপালৰ কালি বা তম্বুটোৰ বক্ৰ পৃষ্ঠকালি দুয়োটা সেম হ'ব গতিকে আমি ইয়াতে সমান বুলি দেখুৱাই আমি অংকখিনি কৰিম চোৱা যে যিহেতু ত্ৰিপালৰ কালি কাৰ সমান যে তম্বুটোৰ বক্ৰ পৃষ্ঠৰ কালিৰ সমান ত্ৰিপালৰ কালি তম্বুটোৰ বক্ৰ পৃষ্ঠৰ কালিৰ সমান হয়নে গতিকে ত্ৰিপালটো আছিলে আয়তৰ কালি কি দিক পূৰণ প্ৰস্থ ইয়াৰ পৰা মই কি উলিয়াম দিকটো উলিয়াম বুজি পাইছা স্টেপ বাই স্টেপ কৰি যাবা তাৰপিছত তম্বুটোৰ বক্ৰ পৃষ্ঠৰ কালি আমি অলৰেডি কিমান পাইছো 188.4 বৰ্গ মিটাৰ হয় নে নহয় ইয়াতে দিক পূৰণ প্ৰস্থ আমাক ইয়াতে দিয়া আছে চোৱা প্ৰস্থ কিমান দিয়া আছিল বহল 3 মিটাৰ হয় নে নহয় গতিকে দিক পূৰণ প্ৰস্থ মানে কিমান 3 মিটাৰ ইকুৱেল টু কিমান 188.4 বৰ্গ মিটাৰ হ'ল এতিয়া আমি ইফালে যদি দিক ৰাখি দিওঁ ইফালে কি হৈ যাব এইটো 3টো পূৰণ হৈছে সিফালে গৈ কি হ'ব হৰণ হ'ব গতিকে 188.4 আৰু তলত কি হ'ব যে 3 হয়নে আৰু ইয়াতে আছিল মিটাৰ ইয়াতে আছিল বৰ্গ মিটাৰ মিটাৰ কটা যাব এটা মিটাৰ থাকিব গতিকে 188.4 ক 3 ৰে হৰণ 3 6 গুণ 3 18ক 6 বাৰ 3 6 গুণ 18 তাৰপিছত 84 3 8ক 2 বাৰ 3 2 গুণ 6 8ৰ পৰা 6 গ'লে 2 তাৰপিছত 4 8 3 গুণ 24 কিমান হ'ব 628 দশমিক এক ঘৰ আগত হয় নহয় গতিকে কি হ'ব 62.8 মিটাৰ এইটো কি আমি ত্ৰিপালৰ দিক পাইছো যেহেতু প্ৰস্থ দিয়া আছিল আমি কি উলিয়াইছো দিক যে 62.8 মিটাৰ এতিয়া আমাক কুৱেশ্যনটোত কিমান কি দিয়া আছিল চোৱা যে লোকচান হোৱা অতিৰিক্ত ত্ৰিপালৰ পৰিমাণ 20 সেন্টিমিটাৰ হয় নে নহয় এতিয়া আমি লোকচান হোৱা ত্ৰিপালৰ পৰিমাণটো উলিয়াই ল'ব লাগিব এতিয়া আমি কি কৰিম যে লোকচান হোৱা ত্ৰিপালৰ পৰিমাণ যেহেতু দিয়া আছে 20 সেন্টিমিটাৰ এইটো আমি কৰিম চোৱা যে যিহেতু লোকচান হোৱা ত্ৰিপালৰ পৰিমাণ ত্ৰিপালৰ পৰিমাণ
লোকচান হোৱা ত্ৰিপালৰ পৰিমাণ 20 সেন্টিমিটাৰ। এতিয়া সেন্টিমিটাৰক আমি মিটাৰত নিম, 20/100 হয়নে নহয়, 100ৰে পূৰণ কৰিব লাগিব। এই শূন্য শূন্য কটা গ'ল, 2 10ক 5 বাৰ, কিমান হ'ল 1/5। 1/5 মানে আমি কি বুলি লিখিব পাৰো যে 0.1/5 মানে কি, আমি কি কৰিব লাগে, 1ৰে 5ৰে হৰণ কৰিব লাগে। 5 1ত নাযায়, 0.0, 5 2 10 মানে 0.2, মানে 0.2 মিটাৰ হ'ল। এতিয়া ত্ৰিপালখনৰ আমি দিশটো উলিয়ালো। এতিয়া নেক্সট আমাক কি কৈছিলে যে ধৰি লোৱা যে দাঁতিবোৰ চিলাই কৰোতে কটা মেলা কৰোতে লোকচান হোৱা অতিৰিক্ত ত্ৰিপালৰ পৰিমাণ 20 সেন্টিমিটাৰ। আমি কি উলিয়াব লাগে যে প্ৰকৃত যিটো ত্ৰিপালৰ দিশ হয় নে নহয়, প্ৰকৃত ত্ৰিপালৰ দিশটো আমি কেনেকে উলিয়াম যে আমি যিটো দিশ পাইছো সেই দিশৰ পৰা লোকচান হোৱাৰ পৰিমাণটো কি কৰিম, আকৌ যোগ কৰিম। গতিকে এতেকে প্ৰকৃত ত্ৰিপালৰ দিশ হ'ব 62.8, এইটো আমি ত্ৰিপালৰ কালি যিটো প্লাছ 0.2, এই দুয়োটা যোগ কৰি দিম। 62.8ৰ লগত 0.2, 8 2 10 0 7 1 2 1 3, অৰ্থাৎ 63। কিমান হ'ব যে 63 মিটাৰ। এইটো হৈ যাব আমাৰ 5 নম্বৰ কুৱেশ্যনটোৰ সলিউশন। এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যন কি কৈছে যে এটা শংকু আকৃতিৰ সমাধিৰ নতি উচ্চতা আৰু ভূমিৰ ব্যাস ক্ৰমে, নতি উচ্চতা L দিয়া আছে 25 মিটাৰ আৰু ভূমিৰ ব্যাস অৰ্থাৎ D দিয়া আছে 14 মিটাৰ। তাৰপিছত আমাক কৈছে প্ৰতি 100 বৰ্গ মিটাৰত 210 টকাকৈ ইয়াৰ বক্ৰপৃষ্ঠত চূণ সৰাৰ খৰচ নিৰ্ণয় কৰা। ফাৰ্ষ্ট আমি কি কৰিম যে আমাক নতি উচ্চতা যিহেতু L দিয়া আছে আৰু আমাৰ ভূমিৰ ব্যাস দিয়া আছে, ব্যাসৰ পৰা আমি কি উলিয়াম, ব্যাসাৰ্ধ অৰ্থাৎ R উলিয়াম, 2ৰে হৰণ কৰি ব্যাসাৰ্ধ R ওলাব 7 মিটাৰ। এবাৰ আমি কি কৰিম যে শংকু আকৃতিৰ যিটো এৰিয়া আছে এইটো ফাৰ্ষ্ট বক্ৰপৃষ্ঠ কালি উলিয়াম। বক্ৰপৃষ্ঠৰ কালি উলিওৱাৰ পিছত আমাক কৈছে প্ৰতি 100 বৰ্গ মিটাৰত 210 টকাকৈ, যেহেতু প্ৰতি 100 বৰ্গ মিটাৰত 210 টকাকৈ খৰচ হয়, গতিকে মই কি কৰিম ফাৰ্ষ্ট 1 বৰ্গ মিটাৰটো উলিওৱাৰ পিছত আমি কি কৰিম, যিটো শংকু আকৃতিৰ যিটো বক্ৰপৃষ্ঠকালি উলিয়াইছো সেইটোৰ লগত কি কৰি দিম, পূৰণ কৰি দিম। পূৰণ কৰি দিয়াৰ লগে লগে আমাৰ কি হৈ যাব, এইটো এনসাৰ হৈ যাব। গতিকে আমি ফাৰ্ষ্ট যিটো আমাৰ কাম সেইটো হ'ল শংকু আকৃতিৰ যিটো আছে সেইটো বক্ৰপৃষ্ঠকালিটো উলিয়াম। আমাক যিখিনি দিয়া আছে ফাৰ্ষ্ট আমি সেইখিনি ব্যৱহাৰ কৰি আমি ফাৰ্ষ্ট শংকু আকৃতিৰ যিটো হেৰি আছে এইটো আমি বক্ৰপৃষ্ঠকালি উলিয়াম। চোৱা দিয়া আছে শংকু আকৃতিৰ সমাধিটোৰ কি যে নতি উচ্চতা দিয়া আছে, শংকু আকৃতিৰ সমাধিৰ ফাৰ্ষ্ট দিয়া আছে নতি উচ্চতা অৰ্থাৎ L কিমান দিয়া আছে আমাক যে 25 মিটাৰ হ'ল। তাৰপিছত দিয়া আছে ব্যাস অৰ্থাৎ D দিয়া আছে 14 মিটাৰ হ'ল। ইয়াৰ পৰা আমি কি উলিয়াম, এতেকে ব্যাসাৰ্ধ অৰ্থাৎ R ৰ মান কিমান হ'ব, 14/2 অৰ্থাৎ কিমান হ'ব 7 মিটাৰ। কিমান হ'ব 7 মিটাৰ। এতেকে শংকু আকৃতিৰ সমাধিটোৰ শংকুৰ বক্ৰপৃষ্ঠকালিৰ সূত্ৰ কি আছিলে যে পাই RL হয় নে নহয়। এতিয়া পাইৰ মান 22/7, যিহেতু ইয়াতে আমাক কোৱা নাই সেইটো কাৰণে 22/7 বুলি ধৰিছো। তাৰপিছত এলৰ মান কিমান 25, 7 7 কটা যাব। এতিয়া 22 × 25 পূৰণ কৰিলে আমি এনসাৰ পাই যাম। 5 2 10 0 7 1, 5 2 10 1 11, 2 2 4 2 2 4 কিমান হ'ব 055, কিমান হ'ব 550 বৰ্গ মিটাৰ হ'ল। এতিয়া কিমান পাইছো 550 মিটাৰ। এতিয়া আমি যিটো শংকুটোৰ বক্ৰপৃষ্ঠকালি উলিয়াইছো সেই বক্ৰপৃষ্ঠটোৰ লগত আমি কি কৰিম, ইয়াৰ পৰা চোৱা যিহেতু 100 বৰ্গ মিটাৰত 210 টকাকৈ খৰচ হয়, গতিকে 1 বৰ্গ মিটাৰত কিমান হ'ব, 1 বৰ্গ মিটাৰত 210 ওপৰত হ'ব আৰু 100 তলত যাব 1 বৰ্গ মিটাৰত। তাৰপিছত 1 বৰ্গ মিটাৰৰ যিটো আমি পাইছো যে ওপৰত 210 আৰু তলত 100, সেইটোক আকৌ কি কৰিম বক্ৰপৃষ্ঠ অৰ্থাৎ 550 লগত আমি পূৰণ কৰিম। এতিয়া লিখিবা যে যিহেতু প্ৰতি বৰ্গ মিটাৰৰ
চূণখনা খৰচ ইকুৱেল টু কিমান প্ৰতি বৰ্গ মিটাৰত চূণখনা খৰচ 210 210 এতেকে 1 বৰ্গ মিটাৰৰ চূণখনা খৰচ কিমান হ'ব যে 210 বাই প্ৰতি 100 বৰ্গ মিটাৰত ইয়াতে লিখিবা যে প্ৰতি 100 ইয়াতে 100 টো মেনশ্যন কৰি দিবা 100 বৰ্গ মিটাৰত খৰচ হয় 210 টকা এতেকে 1 বৰ্গ মিটাৰত খৰচ হ'ব 210 বাই 100 বুজি পাইছা হল এটো 1 বৰ্গ মিটাৰত এতেকে সমাধি অৰ্থাৎ সমাধিটোৰ মুঠ বক্ৰপৃষ্ঠৰ কালি কিমান পাইছো 550 এতিয়া 550 লগত এটো পূৰণ কৰি দিম এতেকে সমাধিটোত চূণখনা খৰচ ইকুৱেল টু 550 ইনটু 210 বাই 100 এটো শূন্য কটা যাব এতিয়া কি হ'ব যে 55 ইনটু 21 আমি পূৰণ কৰিলে আমি আনসাৰ পাই যাম যে 55 21 চোৱা 1 5 গুণ 5 1 5 গুণ 5 2 5 গুণ 10 শূন্য 7 1 2 5 গুণ 10 11 5511 কিমান হ'ব যে 1155 টকা আমাৰ সমাধিটোত চূণখনাৰ বাবে মুঠ খৰচ হ'ব 1155 টকা এটো হৈ যাব আমাৰ 6 নম্বৰটোৰ সলিউশন এতিয়া চোৱা 7 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যে এজন কৌতুক অভিনেতাৰ টুপিটো এটা লম্ব বৃত্তাকাৰ শংকু আকাৰৰ যাৰ ভূমি ব্যাসাৰ্ধ আমাক দিছে 7 সেন্টিমিটাৰ আৰু উচ্চতা 24 সেন্টিমিটাৰ তাৰ পিছত কৈছে আমাক এনে 10টা টুপি সাজিবলৈ লগা কাপোৰ বা কাগজৰ কালি নিৰ্ণয় কৰা একেবাৰে ইজি আমি জাস্ট কি কৰিব লাগে শংকুটোৰ বক্ৰপৃষ্ঠ কালি উলিয়াব লাগে আৰু সেই বক্ৰপৃষ্ঠ কালিৰ লগত আমি 10 টো পূৰণ কৰি দিম আমাৰ ওলাই যাব একেবাৰে ইজি চোৱা আমাক ভূমি ব্যাসাৰ্ধ অৰ্থাৎ আমাৰ r ৰ মান দিয়া আছে 7 সেন্টিমিটাৰ আৰু উচ্চতা অৰ্থাৎ h ৰ মান দিয়া আছে 24 ইয়াৰ r আৰু h ৰ পৰা আমি কি উলিয়াম অতি উচ্চতা যেটো l ৰ মানটো উলিয়াম l ৰ মান কি √r² + h² যেটো সূত্ৰ আছে তোমালোকক মই ফৰ্মুলা শীটত দেখুৱাইছিলো সেই সূত্ৰটো ব্যৱহাৰ কৰি মই l ৰ মান উলিয়াম ইয়াৰ পিছত l ৰ মান উলিয়ালে আমি কি কৰিব পাৰিম শংকুটোৰ বক্ৰপৃষ্ঠ কালি উলিয়াব পাৰিম হয়নে নহয় গতিকে স্টেপ বাই স্টেপ কৰি যাও চোৱা দিয়া আছে শংকু আকাৰৰ টুপিটোৰ ব্যাসাৰ্ধ অৰ্থাৎ r ৰ মান কিমান দিয়া আছে যে 7 সেন্টিমিটাৰ হয় নহয় আৰু আমাক কি দিয়া আছে উচ্চতা অৰ্থাৎ h ৰ মান কিমান দিয়া আছে 24 সেন্টিমিটাৰ হল এতিয়া আমি যেহেতু শংকু আকাৰৰ টুপিটোৰ বক্ৰপৃষ্ঠ কালি উলিয়াব হলে আমাক কি l ৰ প্ৰয়োজন হ'ব যেহেতু শংকু আকাৰৰ বক্ৰপৃষ্ঠ কালি হল সূত্ৰ হল পাই r য'ত l ৰ মান আমাৰ দৰকাৰ আছে গতিকে এতেকে নতি উচ্চতা অৰ্থাৎ l ৰ মান আমি উলিয়াব লাগে হয় নহয় l ৰ মান আমাৰ উলিয়াব লাগে ফৰ্মুলা শীটটোত তোমালোকক মই দেখুৱাইছিলো যে নতি উচ্চতা অৰ্থাৎ l ৰ মানটো আমি কেনেকৈ উলিয়াম যে √r² + h² এইটো সূত্ৰ ব্যৱহাৰ কৰি হয় নে নহয় গতিকে এইটো সূত্ৰ ব্যৱহাৰ কৰি মই ইয়াতে l ৰ মান উলিয়াম এতেকে নতি উচ্চতা অৰ্থাৎ l = √r² + h² হয় নে নহয় গতিকে √r মানে কিমান ইয়াতে 7² + h মানে কিমান 24² হল তাৰপিছত 7 দুইটা পূৰণ কৰিলে 7 7 গুণ 49 প্লাস 24 ইনটু 24 হয় নে নহয় 4 4 গুণ 16 6 7 1 4 2 গুণ 8 1 9 2 4 গুণ 8 2 2 গুণ 4 6 9 8 17 7 7 1 4 1 5 কিমান হ'ব 576 এতিয়া 576 আৰু 49ক আমি যোগ কৰিম 49 9 9 6 15 5 7 1 7 4 11 1 12 2 7 1 5 1 6 625 এতিয়া 625 কাৰ বৰ্গ 25 ৰ বৰ্গ 25 চোৱা 25 আমি দুটা পূৰণ কৰিলে 625 পাওঁ চোৱা 5 5 গুণ 25 5 7 2 5 2 গুণ 10 12 5 2 গুণ 10 0 7 1 2 2 গুণ 4 1 5 5 2 6 625 এইটো তোমালোকে এনেকৈ কৰিব পাৰা চোৱা এনেকৈ বৰ্গ সংখ্যাটো উলিয়াই 625 এটা দুটা সংখ্যা এটা সংখ্যা হয় নহয় এটা কি কৰিম 2 2 দুটা ললে 2 2 গুণ 4 ইয়াৰ পিছত 2 2 আকৌ যোগ হৈ ইয়াতে আহিব হয় নহয় ইয়াতে এনেকুৱা সংখ্যা বহুৱাব লাগে এই দুটা সংখ্যা এইটো সংখ্যা পূৰণ কৰি চোৱা এইটো হয় 6 ৰ পৰা 4 গলে 2 এতিয়া চোৱা ইয়াতে যদি মই 5 পাওঁ ইয়াতে যদি 5 পাওঁ 45 * 5 পূৰণ কৰা
5 5 গুণ 25 5 7 2 5 4 গুণ 20 2 22 কিমান হ'ব 225 মিলি গৈছে হয় নে নহয় 225 গতিকে 25 সংখ্যাটোৰ বৰ্গ সংখ্যা কাৰ 625 হ'ল গতিকে এতিয়া কিমান পাম যে 25 সেন্টিমিটাৰ হ'ল এটো কি যে আমি নতি উচ্চতা পাইছো মানে এতিয়া আমি কি কৰিব পাৰিম অংক যেটো আছে সেইটো বক্ৰপৃষ্ঠ কালিটো উলিয়াব পাৰিম হয়নে গতিকে এতেকে এটা শংকু আকাৰৰ টুপিৰ বক্ৰপৃষ্ঠৰ কালি সূত্ৰ কি পাই আৰ এল হয় নে নহয় পাই আৰ এল গতিকে পাইৰ মান বহাই দিয়া 22/7 ইনটু আৰ আৰৰ মান আমি ইয়াতে কিমান পাইছো যে 7 হয় নে নহয় গতিকে 7 ইনটু এল এলৰ মান কিমান পাইছো 25 এইটো 7 কটা গ'ল এতিয়া কি 22 ইনটু 25 পূৰণ কৰা 22 আৰু 25 পূৰণ কৰিলে 5 দুগুণ 10 শূন্য 7 5 দুগুণ 10 একে 11 2 দুগুণ 4 2 দুগুণ 4 কিমান হ'ব 550 কিমান হ'ব যে 550 বৰ্গ সেন্টিমিটাৰ হ'ল এইটো আমি কি পাইছো যে শংকু আকাৰৰ টুপিটোৰ বক্ৰপৃষ্ঠ কালি এতিয়া আমাক কুৱেশ্যনটোত কৈছে 10টা টুপি সাজিবলৈ লগা কাপোৰ বা কাগজৰ কালি নিৰ্ণয় কৰা এতিয়া আমি বক্ৰপৃষ্ঠৰ কালিৰ লগত 10টো আমি পূৰণ কৰি দিলে আমি এনসাৰ পাই যাম এতেকে 10টা টুপি সাজিবলৈ লগা কাপোৰৰ কালি কিমান হ'ব বক্ৰপৃষ্ঠৰ কালিৰ লগত কি কৰিম 10 বৰ্গ সেন্টিমিটাৰটো কি কৰি দিম পূৰণ কৰি দিম কিমান হ'ব চোৱা 55 ইনটু 550 ইনটু 10 লগত দুটা শূন্য বহাই দিলেই হৈ যায় সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ তথাপি তোমালোকে চাই লোৱা 0 0 গুণ 0 0 5 গুণ 0 0 5 গুণ 0 1 0 গুণ 0 1 5 গুণ 5 1 5 গুণ 5 0 0 5 5 আছেনে 5500 বৰ্গ সেন্টিমিটাৰ এইটো হৈ যাব আমাৰ নিৰ্ণয় সলিউশন 7 নম্বৰৰ এতিয়া চোৱা 8 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে পুনৰ ব্যৱহাৰ উপযোগী কৰি লোৱা কাৰ্ডবৰ্ডেৰে তৈয়াৰী 50টা ফুপুলা শংকুৰ সহায়ত এটা বাছ আস্থান পথৰ আন অংশৰ পৰা পৰিবেষ্টিত কৰি ৰখা হৈছে প্ৰতিটো শংকুৰ ভূমিৰ ব্যাস আমাক দিয়া আছে 40 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 1 মিটাৰ তাৰপিছত কৈছে যদি প্ৰতিটো শংকুৰে বাহিৰৰ ফালটো ৰং কৰিব লাগে আৰু ৰং দিয়াৰ খৰচ প্ৰতি বৰ্গমিটাৰত আমাক কিমান কৈছে 12 টকাকে কৈছে যাতে আটাইকেইটা শংকুৰ ৰং কৰোতে কিমান খৰচ পৰিব ইয়াতে আমাক পাইৰ মান দিছে 3.14 বুলি তো যেহেতু ইয়াতে আমাক কি দিছে আমি চাই লও যে আমাক ব্যাস দিছে 40 সেন্টিমিটাৰ আৰু উচ্চতা দিছে আমাক কি 1 মিটাৰ হয় নহয় ইয়াৰ পৰা আমি ব্যাসৰ পৰা ব্যাসাৰ্ধ অৰ্থাৎ r উলিয়াম আৰু ইয়াতে আমি h আছে আমাৰ এতিয়া মই কি কৰিম শংকুৰ কি কৰিম h পালো আৰু r পালো এতিয়া আমি l ৰ মান উলিয়াম যেহেতু আমি কি কৰিব লাগিব প্ৰতিটো শংকুৰ বক্ৰপৃষ্ঠকালি অৰ্থাৎ পাই আৰ এল আমি উলিয়াব লাগিব পাই আৰ এল অৰ্থাৎ বক্ৰপৃষ্ঠকালি উলিওৱাৰ পিছত আমি কি কৰিম যেহেতু আমাক ইয়াতে কৈছে 50টা ফুপুলা আমি পৃষ্ঠকালিটোৰ লগত 50 এটা কি কৰি দিম পূৰণ কৰিম ইয়াৰ নেক্সট স্টেপটো হ'ব আমাৰ যে প্ৰতি বৰ্গমিটাৰত যেহেতু 12 টকাকে খৰচ হয় এতেকে আমি যেটো 50টা বক্ৰপৃষ্ঠ কালি উলিওৱাৰ পিছত যেটো কালি ওলাইছে সেইটোৰ লগত আকৌ কি কৰি দিম এই 12টো পূৰণ কৰি দিম তেতিয়া আমাৰ কি ওলাই যাব মুঠ টকা বা কিমান টকা খৰচ হৈছে সেইটো ওলাই যাব বুজি পাইছে একদম ইজি কুৱেশ্যনটো দীঘল হওক কিন্তু সলিউশনটো বহুত সহজ সো আমাক যিখিনি দিয়া আছে আমি সেইখিনি লিখিম আমাক কৈছে প্ৰতিটো শংকুৰ ব্যাস 40 সেন্টিমিটাৰ গতিকে চোৱা 8ৰ সমাধান দিয়া আছে প্ৰতিটো শংকুৰ ব্যাস অৰ্থাৎ ডি ব্যাস আমাক কিমান দিয়া আছে যে 40 সেন্টিমিটাৰ হয় নে নহয় এতেকে প্ৰতিটো শংকুৰ ব্যাসাৰ্ধ অৰ্থাৎ r ৰ মান কিমান হ'ব যে 40/2 অৰ্থাৎ 20 সেন্টিমিটাৰ হল এতিয়া চোৱা যেহেতু আমাক ইয়াতে উচ্চতাটো মিটাৰত দিয়া আছে গতিকে আমি কি কৰিব লাগিব এইটো মিটাৰত লিখিম চোৱা ইয়াতে লাগিলে লিখি লোৱা ফাৰ্ষ্ট যে উচ্চতা অৰ্থাৎ h আমাক কিমান দিয়া আছে 1 মিটাৰ হয় নহয় 1 মিটাৰ এতিয়া আমি 20 সেন্টিমিটাৰটোক মিটাৰত নিলে কি হ'ব 20/10 100 হয় নে নহয় এই শূন্য কটা যাব কিমান হ'ব 0.2
কিমান হ'ব 0.2 মিটাৰ এইটো কি আৰৰ মান এইটো আৰৰ মান পালো এতিয়া এইচৰ মান এইটো 1 মিটাৰ হ'ল এতিয়া আমি কি কৰিম নতি উচ্চতা উলিয়াম এতেকে নতি উচ্চতা অৰ্থাৎ এলৰ মান আমি উলিয়াম নতি উচ্চতা কেনেকে উলিয়াই তোমালোকক অলৰেডি দেখুৱাইছো যে L = √r² + h²। গতিকে নতি উচ্চতা L = যে √r² + h² হয় নহয় √r মানে ইয়াতে কিমান পাইছো 0.2 হোল স্কয়াৰ + h মানে কিমান 1 হয় নহয় গতিকে ইয়াতে কি হ'ব 0.2 হোল স্কয়াৰ মানে কি হ'ব যে 0.04 হয় নহয় দুই ঘৰ আগুৱাই আহিব +1 সো কেনেকে 0.2 0.2 2 2 গুণ 4 2 গুণ 0 0 2 গুণ 0 0 গুণ 0 4 তাৰপিছত এক ঘৰ দুই ঘৰ হয় নহয় 0.04 হ'ব মানে দুই ঘৰ আগত দশমিক +1 গতিকে কি হ'ব ইয়াতে 1 এই দুটা যোগ কৰি কি হ'ব 1.04 আমি √ৰ ভিতৰত কিমান পাইছো যে 1.04 এতিয়া সব কুৱেশ্যনটোত আমাক মেনশ্যন কৰা আছে যে √1.04 যতেই পাও আমি কি 1.02 বুলি ধৰিব লাগিব গতিকে ইয়াতে √1.04 ৰ সলনি আমি কি ধৰিম যে 1.02 মিটাৰ হল এটা মিটাৰ লিখিবা মই ইংৰাজীতে লিখিছো মিটাৰ হল এতিয়া আমি কি কৰিম যে প্ৰতিটো শংকুৰ কি কৰিম যে বক্ৰ পৃষ্ঠকালি উলিয়াম এতেকে প্ৰতিটো শংকুৰ বক্ৰ পৃষ্ঠকালি কি হ'ব যে পাই আৰ এল শংকুৰ বক্ৰ পৃষ্ঠকালি কি পাই আৰ এল হয় নে নহয় এতিয়া আমি কি কৰিম মানখিনি বহুৱাই দিম চোৱা পাইৰ মান ইয়াতে কুৱেশ্যনটোত আমাক মেনশ্যন কৰিছে 3.14 বুলি ধৰিবলৈ গতিকে 3.14 বহালো তাৰপিছত আৰৰ মান আৰ আমি কিমান পাইছো ওপৰত যে 0.2 হয় নহয় গতিকে 0.2 ইনটু এলৰ মান কিমান 1.02 হল এতিয়া এইখিনি পূৰণ কৰি দিয়া ফাৰ্ষ্ট এই দুটা পূৰণ কৰি লওঁ চোৱা যে 102 লগত 2 পূৰণ কৰিম 2 2 গুণ 4 2 গুণ 0 0 2 1 গুণ 2 কিমান হ'ল যে 204 আৰু ইয়াতে দুই ঘৰ এক ঘৰ তিনি ঘৰ আগত দশমিক গতিকে 0.204 ইয়াৰ পিছত 314 এইটোৰ লগত 314 পূৰণ কৰিম 4 4 গুণ 16 6 হাতৰ 1 এতে 4 1 4 এতে 1 বহিব যেহেতু শূন্য আছে হয় নহয় 1 টো ডাইৰেক্ট গায়ব হৈ যাব আৰু 4 2 গুণ 8 1 4 গুণ 4 1 0 গুণ 0 1 2 গুণ 2 3 4 গুণ 12 হাতৰ 1 আৰু ইয়াতে 1 বহি যাব 3 2 গুণ 6 6 4 1 5 8 2 10 0 হাতৰ 1 2 1 3 1 4 আৰু ইয়াতে 6 হয় নহয় গতিকে ইয়াতে আছিল 3 ঘৰ আগত দশমিক আৰু ইয়াতে 2 ঘৰ 5 ঘৰ গতিকে 5 ঘৰ আগত দশমিক বহিব 1 2 3 4 5 0.64056 হয় নহয় গতিকে ইয়াতে কিমান কি বহিব 0.64056 বৰ্গ মিটাৰ এইটো আমি কি পালো যে শংকুৰ বক্ৰ পৃষ্ঠকালি প্ৰতিটো শংকুৰ কি বক্ৰ পৃষ্ঠকালি আমাক যেহেতু কুৱেশ্যনটোত দিয়া আছিল যে 50টা শংকুৰ বক্ৰ পৃষ্ঠকালি আমি কিমান খৰচ হৈছে সেইটো উলিয়াব লাগে গতিকে আমি ফাৰ্ষ্ট 50টা শংকুৰ বক্ৰ পৃষ্ঠকালি উলিয়াম হয় নহয় এতেকে 50টা এইখিনি তোমালোকে সাইডত কৰিবা এতেকে 50টা শংকুৰ বক্ৰ পৃষ্ঠকালি আমি এই শংকুৰ প্ৰতিটো শংকুৰ বক্ৰ পৃষ্ঠকালিৰ লগত 50 এটা পূৰণ কৰি দিম হয় নহয় গতিকে 0.64056 ইনটু কি হ'ব 50 হয়নে এতিয়া আমি এইটোৰ লগত কি পূৰণ কৰি দিম 5 এটা পূৰণ কৰি দিওঁ ইয়াৰ পিছত শূন্যটো আমি বহাই দিম হয় এতিয়া চোৱা 5 গুণ 30 শূন্য হাতৰ 3 5 5 গুণ 25 25 3 28 28ৰ 8 হাতৰ 2 ইয়াতে হ'ব 2 5 4 গুণ 20 শূন্য হাতৰ 2 5 6 গুণ 30 32 ইয়াৰ পিছত শূন্য কেই ঘৰ আগত বহিব চোৱা 1 2 3 4 5 ঘৰ আগত গতিকে 1 2 3 4 5 হয় নহয় চোৱা আমি ইয়াতে 5 হে পূৰণ কৰিছিলো আৰু এটা শূন্য আছে হয় নহয় এইটো এটা শূন্য গতিকে 1 2 3 4 5 ঘৰ আগত শূন্য 1 2 3 4 5 গতিকে 32.028 কাৰণ দশমিকৰ পিছত শূন্যৰ একো ভ্যালু নাই গতিকে কিমান হ'ব 32.028 বৰ্গ মিটাৰ হয় নে নহয় এতিয়া চোৱা যেহেতু প্ৰতি বৰ্গ মিটাৰত আমাক খৰচ কৈছিলে 12 টকা এতিয়া আমি আটাইকেইটা শংকু ৰং কৰোঁতে মুঠ খৰচ কি কৰিব লাগিব আমি যিটো কালি পাইছোঁ সেই কালিটোৰ লগত কি কৰিম এই 12টো পূৰণ কৰি দিম
আমি মুঠ 50টা শংকুৰ বক্ৰ পৃষ্ঠকালিৰ লগত 12টো পূৰণ কৰি দিলে আমি মুঠ খৰচ পাই যাম। গতিকে 50টা শংকুৰ এইটো লিখিলোঁ। এতিয়া লিখিম যে যিহেতু প্ৰতি বৰ্গ মিটাৰত ৰং কৰা খৰচ কিমান যে 12 টকা হয়নে। এতেকে 32.028 বৰ্গ মিটাৰত ৰং কৰা খৰচ হ'ব 32.028 × 12 হয়নে 12। এই দুটা পূৰণ কৰিলে আমি এনসাৰ পাই যাম যে 32.028 লগত আমি 12 পূৰণ কৰিম। 2 8 গুণ 16 6 7 1 2 2 4 1 5 2 0 গুণ 0 2 2 গুণ 4 3 2 গুণ 6 1 8 গুণ 8 1 2 গুণ 2 1 0 গুণ 0 1 2 গুণ 2 1 3 গুণ 3 6 8 আছে 13 3 7 1 2 1 3 4 6 2 8 384 আৰু দশমিক কেইঘৰ আগত 3 ঘৰ আগত এতিয়া কি হ'ব 384.336 টকা। এতেকে এইটো হৈ যাব আমাৰ এনসাৰ। এতেকে 50টা শংকু ৰং কৰোঁতে খৰচ হয় 384.336 টকা। এইটো হৈ যাব আমাৰ সলিউশন। গতিকে ষ্টুডেণ্ট তোমালোকৰ অনুশীলনীৰ 13.3 1ৰ পৰা 8 লৈ গোটেইখিনি প্ৰব্লেম সলভ কৰালোঁ। এতিয়া নেক্সট তোমালোকৰ এইটো অনুশীলনীৰ লগত মিলাই মই কেইটামান তোমালোকক ইম্পৰ্টেণ্ট MCQ দিম। সেই MCQখিনি ভালদৰে চাবা আৰু পৃষ্ঠকালি আৰু আয়তন এই চেপ্টাৰটোৰ যিমানখিনি অনুশীলনী আছে গোটেইখিনি শেষ কৰাৰ পিছত মই আকৌ এক্সট্ৰাকৈ এটা MCQৰ চিৰিজ আনিম পৃষ্ঠকালি আৰু আয়তনৰ। গতিকে তোমালোকে আজিৰ এইটোৰ অনুশীলনীৰ কেইটামান MCQ চাই থোৱা, ইয়াৰ পিছত মই নেক্সট আকৌ ভালকৈ দিম। গতিকে আজিৰ ভিডিঅ'টো তোমালোকে ভাল পালে লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ তোমালোকৰ কাৰণে ইমান কষ্ট কৰি ক্লাছ কৰাম। কেইটামান MCQ চোৱা যে এটা শংকুৰ বক্ৰ পৃষ্ঠকালি অৰ্থাৎ CS-ৰ সূত্ৰ কোনটো যে পাই RL, শংকুৰ বক্ৰ পৃষ্ঠকালি পাই RL। তাৰপিছত নেক্সট 2 নম্বৰ চোৱা যে শংকু এটাৰ মুঠ পৃষ্ঠকালি সূত্ৰটো কি C যে পাই R × L + R, তোমালোকক অলৰেডি মই দেখুৱাইছোঁৱেই। তাৰপিছত শংকু এটাৰ আয়তনৰ সূত্ৰ কি 1/3 পাই R² H। তাৰপিছত শংকু এটাৰ উচ্চতাৰ অৰ্থাৎ তিৰ্যক উচ্চতা অৰ্থাৎ যেটো Lৰ সূত্ৰটো কি আছিলে যে R² + H², L = √R² + H² এইটো। তাৰপিছত চোৱা যদি এটা শংকুত ব্যাসাৰ্ধ R 7 cm আৰু তিৰ্যক উচ্চতা অৰ্থাৎ L হয়নে, L কিমান দি আছে 10 cm, তেন্তে বক্ৰ পৃষ্ঠকালি সূত্ৰ কি পাই RL, পাই ৰ মান 22/7 × R ৰ মান 7 × 10, এইটো কটা যাব। তাৰপিছত কি হ'ব তোমালোকে মান বহুৱাইও কৰিব পাৰা বা পাই RL, পাই মানে হ'ল পাইটো এনেকৈ ৰাখি দিছোঁ, তাৰপিছত R ৰ মানটো বহাই দিছোঁ জাষ্ট যে R হ'ল 7, তাৰপিছত 7 × 10 70 cm পাই cm²। এইটো তোমালোকে এনেকুৱা অংক মই কৰাইছোঁ। তাৰপিছত শংকুৰ সম্পূৰ্ণ পৃষ্ঠকালিত কোন দুটা অংশ থাকে, শংকুৰ সম্পূৰ্ণ পৃষ্ঠকালিত এটা বৃত্ত থাকে আৰু এটা বক্ৰ পৃষ্ঠ থাকে। তোমালোকক মই 13.3 আজিৰ যিটো অনুশীলনী কৰাইছোঁ তাতে কৈছোঁ ফাৰ্ষ্টত। ইয়াৰ পিছত চোৱা শংকু এটাৰ উচ্চতা H, ব্যাসাৰ্ধ R আৰু তিৰ্যক উচ্চতা L ৰ মাজত সম্পৰ্ক কোনটো যে L² = R² + H²। গতিকে তোমালোকে আজিৰ ক্লাছটো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। গতিকে আজিলৈ আহিছোঁ, থেংক ইউ।